মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকক সংহতি পাঠটোৰ অনুশীলনী 1Bৰ 8 নম্বৰ অংকৰ পৰা কেইটামান অংক কৰি দিবলৈ লৈছোঁ। এতিয়া চোৱা, 8 নম্বৰ অংকটো আছিল তলৰ সংহতিবোৰৰ ঘাত সংহতিবোৰ লিখা। এতিয়া 1 নম্বৰ প্ৰশ্নটো আছে এ আৰু এই সংহতিটোৰ মূল ঠাই। এতিয়া এইটো ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত আছে, গতিকে এই ঠাইটোৱে ৰিক্ত সংহতি বুজোৱা নাই। এইটোৱে এটা মৌল থকা সংহতি বুজাইছে, মানে একক সংহতি বুজাইছে। যদি আমি ঠাইটো অকলে এনেকৈ লিখোঁ তেতিয়াহ'লে সেইটোৱে ৰিক্ত সংহতি বুজায়, আৰু ঠাইটো যদি ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত লিখা হয় তেতিয়া এই ঠাইটোৱে এটা মৌল বুজায়, তাৰমানে এইটো এটা একক সংহতি, এইটো ৰিক্ত সংহতি নহয়। এতিয়া ঘাত সংহতিৰ সংজ্ঞাটোনো কি আছিল? যে যিকোনো এটা সংহতিৰ আটাইবোৰ উপসংহতিৰে গঠিত সংহতিটোক দিয়া থকা সংহতিটোৰ ঘাত সংহতি বোলে। এতিয়া আমাক প্ৰশ্নটোত তলৰ সংহতিবোৰৰ ঘাত সংহতিবোৰ লিখা বুলি দিয়া আছে। এতিয়া 1 নম্বৰ প্ৰশ্নটোত A = এটা মৌল থকা সংহতি এটা দিয়া আছে। এইটো এটা একক সংহতি। এতিয়া ইয়াৰ ঘাত সংহতিটো কি হ'ব? PA = হ'ব কি হ'ব? ইয়াৰ আটাইবোৰ উপসংহতিৰ সংহতি। এতিয়া আমি জানো ঠাই অৰ্থাৎ ৰিক্ত সংহতিটো সকলো সংহতিৰে এটা উপসংহতি, আৰু ইয়াত যিহেতু এটা মৌল আছে গতিকে আমি আৰু বেলেগ নাপাওঁ, সেই সংহতিটো নিজেই পাম। তাৰমানে এই সংহতিটোৰ উপসংহতি দুটা, এটা ঠাই আৰু এইটো সংহতিটো নিজেই। আৰু যিহেতু আমি কৈছোঁ যে এটা সংহতি এৰ আটাইবোৰ উপসংহতিৰে গঠিত সংহতিটোক এই সংহতিৰ ঘাত সংহতি বোলে, আৰু ঘাত সংহতিটোক PA অৰ্থাৎ পাৱাৰ ছেট অফ A বুলি লিখা হয়। গতিকে PA = হ'ব এই সংহতিটোৰ উপসংহতি দুটা, ঠাই আৰু এইটো সংহতিটো নিজেই এই সংহতিটো। গতিকে PA টো হ'ব ঠাই আৰু সংহতিটো নিজকে লৈ লোৱা সংহতিটো। তাৰপিছত 2 নম্বৰ প্ৰশ্নটোত আছে B = 5। তাৰমানে Bটো ৰিক্ত সংহতি দিয়া আছে। এতেকে PB কিমান হ'ব? PB মানে Bৰ ঘাত সংহতি, পাৱাৰ ছেট অফ B কিমান হ'ব? PBৰ এটাই, যিহেতু B সমান ঠাই মানে Bটো ৰিক্ত সংহতি, গতিকে ৰিক্ত সংহতিৰ উপসংহতিটো হ'ল ৰিক্ত সংহতিটো নিজেই। গতিকে PB = 5 হ'ব, মানে এইটো এটা একক সংহতি হ'ব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছে C = 1 মৌলটো লৈ গঠিত এটা সংহতি। Therefore PC = হ'ব, মই কৈছোঁৱে আগতে যে ৰিক্ত সংহতি সকলো সংহতিৰে উপসংহতি, গতিকে প্ৰথমতে আমি ৰিক্ত সংহতিটো লিখিম ঠাই, আৰু C যিহেতু এটা মৌল আছে গতিকে অকল সেই মৌলটো লৈ অৰ্থাৎ সেই সংহতিটো নিজেই এটা উপসংহতি হ'ব। গতিকে PC = ঠাই আৰু সেই সংহতিটো নিজেই হ'ব। তাৰপিছত E = দিয়া আছে 5 নম্বৰ প্ৰশ্নটোত। E = দিয়া আছে PQR মৌলকেইটাৰে গঠিত সংহতি। এতিয়া আমি ইৰ ঘাত সংহতিটোক আমি লিখিম এতেকে PE অৰ্থাৎ পাৱাৰ ছেট অফ E = প্ৰথমতে ঠাইটো লিখিমেই, কাৰণ ঠাই সকলো সংহতিৰেই উপসংহতি হয়। তাৰপিছত মৌলবোৰ এটা এটাকৈ লিখিম PQR, তাৰপিছত PQ, QR, তাৰপিছত RP, আৰু নেক্সটটো হ'ব তিনিটাকে লৈ
PQR মানে এই সংহতিটো নিজেই গতিকে PE = হ'ব এইটো অৰ্থাৎ ই সংহতিৰ আটাইবোৰ উপসংহতিৰে গঠিত সংহতি এতিয়া ইয়াৰ আৰু বাকি থকা অংকখিনি তোমালোকে নিজে কৰিবা তাৰ পিছত আহিছো আমি 9 নম্বৰলৈ 9 নম্বৰ প্ৰশ্নটো আছে তলৰ সংহতিবোৰৰ তলৰ সংহতিবোৰৰ ঘাত সংহতিত থকা তলৰ সংহতিবোৰৰ ঘাত সংহতিত থকা মৌলৰ সংখ্যা উলিওৱা থকা মৌলৰ সংখ্যা উলিওৱা এতিয়া আমাক ইয়াত দিয়া আছে এই সংহতিটো G = 1 2 3 50 তাৰ পিছত B টো দিয়া আছে H = X such that X belongs to Z minus 10 less than X less than 10 এতিয়া আমাৰ প্ৰশ্নটো আছিল তলৰ সংহতিবোৰৰ ঘাত সংহতিত থকা মৌলৰ সংখ্যা উলিওৱা এতিয়া আমি জানো যে কোনো এটা সংহতিৰ মৌল সংখ্যা লিখিবলৈ কি কৰা হয় পৰম মান চিহ্নটো ব্যৱহাৰ কৰা হয় গতিকে কি হ'ব যিহেতু পৰম মান চিহ্নৰ ভিতৰত G লিখা মানে কি বুজায় এইটোৱে G সংহতিটোত থকা মৌলৰ সংখ্যা বুজায় বা এইটোক NG বুলিও লিখে NG বুলি লিখিলে সেইটো নাম্বাৰ অফ এলিমেণ্টছ ইন দ্য সেট G সংহতিটোত থকা মৌলৰ সংখ্যাই বুজায় আমি ইয়াত পৰম মান চিহ্নৰ ভিতৰতে লিখিছোঁ গতিকে যিহেতু G = কেইটা মৌল আছে 1 2 3 এনেকৈ ডট ডট দি 50 লিখা আছে তাৰমানে 1 ৰ পৰা আৰম্ভ কৰি 50 লৈ আটাইকেইটা মৌল আছে তাৰমানে 50টা মৌল আছে ইয়াত গতিকে যিহেতু মডুলাছ অফ G = 50 সেয়েহে আমাক উলিয়াব দিছিল কি ঘাত সংহতিত থকা মৌলৰ সংখ্যা ঘাত সংহতি মানে PG হ'ব পাৱাৰ সেট অফ G মডুলাছ চিহ্নৰ ভিতৰত লিখিছোঁ মানে G ৰ ঘাত সংহতিত থকা মৌলৰ সংখ্যা হ'ব 2 to the power 50 কাৰণ তোমালোকক ঘাত সংহতিৰ ডেফিনেশ্যন দিওঁতে ইতিমধ্যে কৈছিলোঁৱেই যে যদি এটা সংহতিত কেইটা মৌল থাকে ধৰা এই সংহতিটোত কেইটা মৌল আছে তেন্তে PA ঘাত সংহতিটোৰ মৌল সংখ্যা হ'ব 2 to the power k তাৰমানে সংহতিটোত থকা মৌলৰ সংখ্যাটো ঘাত সংহতিটোৰ মৌল সংখ্যা বুজাবলৈ 2ৰ পাৱাৰ হিচাপে ব্যৱহাৰ কৰা হয় অৰ্থাৎ এই সংহতিটোত যদি কেইটা মৌল থাকে তেতিয়া এৰ ঘাত সংহতি PA মৌল থাকিব 2 to the power k তাৰ পিছত বি প্ৰশ্নটো আছে X = X such that X belongs to Z Z মানে অখণ্ড সংখ্যাৰ সংহতি আৰু আন এটা চৰ্ত দিয়া আছে X ৰ মান -10 less than X less than 10 তাৰমানে X -10 আৰু 10 ৰ মাজত থাকিব লাগিব আৰু X belongs to Z মানে X টো অখণ্ড সংখ্যা হ'ব লাগিব গতিকে -10 ৰ পৰা আমি যদি 10 লৈ যাওঁ তেতিয়াহ'লে মৌলবোৰ কি X ৰ মান কি হ'ব পাৰে তাৰ X ৰ মান হ'ব পাৰে আমি ইয়াতে লিখিব পাৰিম একেলগে চোৱা X belongs to Z X অখণ্ড সংখ্যা আৰু -10 less than X less than 10 মানে X ৰ মান -10 আৰু 10 ৰ মাজত থাকিব গতিকে হ'ব -9 -8
-7 -6 -5 -4 -3 -2 -1 0 1 2 3 4 5 6 7 8 9 গতিকে এই সংহতিটোত এই মৌলকেইটা থাকিব কাৰণ x belongs to z মানে অখণ্ড সংখ্যা আৰু -10 পৰা 10 লৈ অখণ্ড সংখ্যাবোৰ থাকিব গতিকে therefore modulus of h মানে h ৰ মৌল সংখ্যা কিমানটা হ'ল গণি চাওঁ আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 19 সেয়েহে modulus of pH is equal to 2 to the power 19 মানে h ৰ মৌল সংখ্যা 19 হ'ল গতিকে pH ৰ মৌল সংখ্যা হ'ব 2 to the power 19 তাৰ পিছত 3 নম্বৰ অংকটো আছে 9 3 9 3 নম্বৰ অৰ্থাৎ c টো আছে I equal to এটা সংহতি is equal to 5 মানে ৰিক্ত সংহতি I টো ৰিক্ত সংহতি বুলি দিয়া আছে আমি জানো ৰিক্ত সংহতিৰ মৌল সংখ্যা নাই ৰিক্ত সংহতিৰ মৌল নাথাকে গতিকে আমি ৰিক্ত সংহতিৰ মৌল সংখ্যাটো কি বুলি লিখো 0 বুলি লিখো গতিকে যেহেতু মডুলাস অফ I equal to 0 ইয়াত এটাও মৌল নাথাকে সেয়েহে মডুলাস অফ PI মানে I সংহতিৰ ঘাত সংহতিৰ মৌল সংখ্যা হ'ব 2 to the power ইয়াত 0 টা মৌল থাকে গতিকে 2 to the power 0 আৰু যিকোনো সংখ্যাৰ ওপৰত সূচকটো শূন্য থাকিলে তাৰ মান 1 হয় তাৰ মানে I ঘাত সংহতিৰ মৌল সংখ্যা হ'ব 1 তাৰ পিছত তোমালোকে বাকি কেইটা অংক নিজে কৰিবা 9 নম্বৰ প্ৰশ্নটোৰ বাকি অংক কেইটাৰ কথা কৈছো সেইকেইটা নিজে কৰিবা তাৰ পিছত আমি 10 নম্বৰ প্ৰশ্নলৈ যোৱাৰ আগতে তোমালোকক সাৰ্বিক সংহতিৰ বিষয়ে অকণমান ক'ব লাগিব কাৰণ 10 নম্বৰ প্ৰশ্নটো আছে সাৰ্বিক সংহতি লিখিব দিছে গতিকে এতিয়া মই সাৰ্বিক সংহতি কাক বোলে তোমালোকক কৈ দিছো সাৰ্বিক সংহতি ইউনিভাৰ্সেল সেট এতিয়া সাৰ্বিক সংহতি ইউনিভাৰ্সেল সেট কাক কয় যে মই তোমালোকক ইতিমধ্যে ডেফিনেশ্যনটো উদাহৰণৰ সৈতে PDF ফাইলত লিখি দিছো গতিকে মই ইয়াত বুজাইহে দিম তোমালোকক যে সাৰ্বিক সংহতি কাক বোলে যে আমি এতিয়ালৈ সংহতিৰ বিষয়ে আলোচনা কৰোঁতে দেখিছো যে আটাইবোৰ সংহতিয়েই কোনো এটা নিৰ্দিষ্ট সংহতিৰ উপসংহতি হয় সেই নিৰ্দিষ্ট সংহতিটোক উক্ত সংহতিকেইটাৰ সাৰ্বিক সংহতি বা সাৰ্ব সংহতি বুলিও কোৱা হয় মানে আমি যিয়েই সংহতি নলওঁ কিয় সেই সংহতিটো কোনোবা এটা সংহতিৰ উপসংহতি হ'বই গতিকে যি সংহতিৰ উপসংহতি হ'ল সেই সংহতিটোকেই সাৰ্বিক সংহতি বুলি কোৱা হয় এতিয়া আমি উদাহৰণটো মই ইয়াত বুজাই দিছো বাকি লিখা আছে তোমালোকৰ PDF ফাইলত তোমালোকে PDF ফাইলৰ পৰা চাই ল'বা যে ধৰা A equal to 1 2 3 মৌলৰে গঠিত সংহতি এটা B equal to 3 6 9
12 এটা সংহতি C equal to 0 2 4 6 8 আৰু সাৰ্বিক সংহতি ইউনিভাৰ্সেল সেট গতিকে ইউনিভাৰ্সেল সেটক সাধাৰণতে ইউৰে লিখা হয় ইউনিভাৰ্সেল সেট বাবে গতিকে ইউত আছে 0 1 2 3 4 6 8 9 12 15 এতিয়া তোমালোকে চোৱাচোন যে ইউটো সাৰ্বিক সংহতি হ'ব কাৰণ মই ডেফিনেশ্যনটোত কৈছিলোঁৱেই যে যিকোনো এটা সংহতিৰেই কি হয় যিকোনো এটা সংহতি কোনো এটা নিৰ্দিষ্ট সংহতিৰ উপসংহতি হয় সেই উক্ত সংহতিটোক দিয়া থকা সংহতিটোৰ সাৰ্বিক সংহতি বা সাৰ্বসংহতি বোলে ইয়াত চোৱা এই সংহতিটো চাইছোঁ আমি এই সংহতিটোৰ 1 2 3 মৌলকেইটা 1 2 3 ইউত আছে গতিকে উপসংহতিৰ সংজ্ঞা মতে এই যে সাবসেটত ইউ এই ইউৰ উপসংহতি হ'ল তাৰপিছত বি সংহতিটোত 3 6 9 12 মৌলকেইটা আছে 3 6 9 12 বি সংহতিটোৰ আটাইবোৰ মৌল ইউত আছে গতিকে বি যে সাবসেটত ইউ বি ইউৰ এটা উপসংহতি তাৰপিছত চিটো চোৱা 0 ইয়াত আছে 2 4 6 8 2 4 6 8 তাৰমানে চি সংহতিটোৰ আটাইকেইটা মৌল ইউত আছে তাৰমানে চি যে সাবসেটত ইউ মানে চিটো ইউৰ এটা উপসংহতি তাৰমানে কি হ'ল আমি লোৱা তিনিটা সংহতি এ বি চি তিনিওটাই ইউৰ কি হ'ল উপসংহতি হ'ল গতিকে এই ক্ষেত্ৰত এ বি আৰু চি সংহতিকেইটাৰ ক্ষেত্ৰত ইউটো হ'ব এটা সাৰ্বিক সংহতি কিন্তু ইয়াতে এটা কথা মনত ৰাখিব লাগিব যে নিৰ্দিষ্ট কেইটামান সংহতিৰ সাৰ্বিক সংহতিটো অদ্বিতীয় নহয় মানে মাত্ৰ এটাই নহয় ইয়াত চোৱা আমি এৰ মৌলকেইটা ইউত আছে বিৰ মৌলকেইটা ইউত আছে চিৰ মৌলকেইটাও ইউত আছে কিন্তু আমি যদি ইয়াত আকৌ বেছি এটা মৌল ইয়াত ইতিমধ্যে এটা মৌল মই বেছিকৈ লিখিছোঁ 15টো ক'তোৱে নাই ইয়াত লিখিছোঁ তাৰমানে ইউ সংহতিটোত এ বি চি থকা মৌলকেইটাৰ বাহিৰেও আৰু বেলেগ মৌলও আছে গতিকে কি হ'ব ইউটো ইয়াত এ বি চিৰ সাৰ্বিক সংহতি হ'ল ইয়াত মই যদি 15টো এই মৌলটো নিলিখোঁ তেতিয়াহ'লে ইউটো হ'ব মই যদি ইয়াতেও বন্ধনীটো দি সেইফালে নিলিখোঁ 15টো আন সংহতিকেইটাত নাই গতিকে যদি নিলিখোঁ তথাপিও কি হ'ব ইউটো ইউ এ বি চিৰ সাৰ্বিক সংহতি হ'ব তাৰমানে কি দেখিলোঁ যে মই 15টো লিখোঁতেও ইউটো সাৰ্বিক সংহতি হ'ল আৰু মই যদি 15টো লিখি নিদিওঁ তেতিয়াও হ'ল আৰু যদি মই 15ৰ লগত আৰু দুটামান বেলেগ মৌল লিখি দিওঁ তেতিয়াও হ'ব আমাৰ চৰ্তটো হ'ল এ বি চিৰ আটাইবোৰ মৌল ইউত যদি থাকে তেতিয়াহ'লে ইউ সংহতিটো এ বি চি সংহতিকেইটাৰ ক্ষেত্ৰত সাৰ্বিক সংহতি হ'ব এইটো হ'ল সাৰ্বিক সংহতিৰ ডেফিনেশ্যন এতিয়া 10 নম্বৰ প্ৰশ্নটো আছিলে 10 নম্বৰ প্ৰশ্নটো আছিল কুৱেশ্যন নম্বৰ 10 ইয়াত আছিল k equal to 1 2 3 4 এৰে গঠিত এটা সংহতি l equal to 1 3 5 7 মৌলকেইটাৰে গঠিত এটা সংহতি m equal to 1 4 9
16 মৌলকেইটাৰে গঠিত সংহতি n equal to 0, 2, 4, 8, 16 মৌলকেইটাৰে গঠিত সংহতি আৰু এটা দিয়া আছে p equal to 5, 10, 15 মৌলকেইটাৰে গঠিত এটা সংহতি হ'লে k, l, m, n, p সংহতিকেইটাৰ ন্যূনতম সংখ্যক মৌল থকা সাৰ্বিক সংহতিটো লিখা। এতিয়া ন্যূনতম মৌল থকা সাৰ্বিক সংহতি মানে এই সংহতিকেইটাৰ আটাইবোৰ মৌল থকা সংহতিটো লিখিব লাগিব। মই যেনেকৈ আগৰ উদাহৰণটোত 15টো বেছিকৈ লিখি দিছিলোঁ, তেতিয়া কি হৈছিল, সেই সংহতিকেইটাত থকা মৌলৰ উপৰিও 15 মৌলটো তাত আছিল, গতিকে সেইটো ন্যূনতম সংখ্যক মৌল থকা সাৰ্বিক সংহতি নহয়। কিন্তু যেতিয়া মই 15টো আঁতৰাই দিলোঁ, তেতিয়া ইউ সংহতিটোত অৰ্থাৎ সাৰ্বিক সংহতিটোত কি থাকিল, মাত্ৰ সেই দিয়া থকা সংহতি এ বি চি সংহতিকেইটাত থকা মৌলবোৰ থাকিল। গতিকে সেইটো হ'ব ন্যূনতম সংখ্যক মৌল থকা সংহতি সাৰ্বিক সংহতি। গতিকে ইয়াত এনচাৰটো হ'ব ইউ ইকুৱেল টু, ইউ মানে সাৰ্বিক সংহতি, ইউ সংহতিটো ন্যূনতম সংখ্যক মৌল থকা সংহতি লিখিব দিছে। গতিকে আমি এটা এটাকৈ ছেটবোৰৰ এলিমেণ্টবিলাক ল'ম। কেইটা লিখিছোঁ 1, 2, 3, 4, 1, 2, 3, 4। তাৰপিছত ইয়াত এলত আছে 1, 3, 5, 7, 1, 3 এবাৰ লিখিছোঁ আৰু নিলিখোঁ, কাৰণ এটা সংহতিত এটা মৌল মাত্ৰ এবাৰেই লিখে। তাৰপিছত এমৰ 1, 4 লিখিছোঁ, 9 আৰু 16 লিখা নাই, এইটো লিখিলোঁ। তাৰপিছত এনৰ 0টো লিখা নাই, 2, 4, 2, 4 8টো লিখা নাই, 16টো লিখিছোঁ। তাৰপিছত পিৰ 5টো লিখিছোঁ, এইটো 5টো লিখিছোঁ, 10 লিখা নাই, 10 আৰু 15 লিখা নাই, 15। তাৰমানে কি হ'ল, ইয়াত k, l, m, n, p এই সংহতিকেইটাত থকা আটাইবোৰ মৌল এই সংহতিটোত আছে, কিন্তু তাতকৈ এটা মৌলও বেছি নাই। সেইকাৰণে এইটো হ'ব ন্যূনতম সংখ্যক মৌল থকা এটা সাৰ্বিক সংহতি। তোমালোকে নিশ্চয় এইখিনি বুজি পালা। আজি মই তোমালোকক ইমানতে এৰিলোঁ। নেক্সট ক্লাছত ইয়াৰ পিছৰখিনি বুজাই দিম। ধন্যবাদ।